Hey guys, কি খবৰ? বহুত দিনৰ মূৰত আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি ভাবিলোঁ গাহৰি মাংসৰ ৰেচিপি এটা দিওঁ বুলি। আপোনালোকে বাৰু গাহৰি মাংস কেনেকৈ বনায়? আজি মই ভাবিলোঁ মই কেনেকৈ বনাওঁ মানে সেইটোৱে দেখুৱাওঁ বুলি ভাবিলোঁ। এয়া তেল নিদিয়াকৈ বনাই আছোঁ আজি মানে গাহৰিখিনি। প্ৰথমতে কেইপিচমান ভাজি ল'লোঁ পিঁয়াজৰ লগত, দেখিলে আপোনালোকে। আৰু এতিয়া বইল কৰি থোৱা গাহৰি মাংসখিনি দি দিছোঁ। এনেকুৱাকৈ আৰু অলপমান ভাজি থাকিম, মানে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এনেকৈ বনাই খাবচোন কেনেকুৱা লাগে, তেল নিদিয়াকৈ মানে বহুত টেষ্টি হয় এনেকুৱাকৈ বনাই খালে। আৰু নিমখ হালধি দি ল'লোঁ অলপ, দি কিনে মানে ভাজি আছোঁ এতিয়া। আৰু বৰষুণৰ বতৰ, ভাবিলোঁ অলপ গাহৰি মাংসকে খাই দিওঁ। গৰমত ইমান খাব ভাল নাপাওঁ, মানে বৰষুণ বতৰ হ'লে খাবলৈ ইচ্ছা যায়। আৰু আপোনালোকে ভাল পায়নে গাহৰি মাংস? কমেণ্ট কৰিবচোন। আৰু আদা নহৰু মানে দি দিলোঁ, লগতে জলকীয়াখিনিও পিচি থৈ দিছিলোঁ একেলগে। গোটেইখিনি দি দিছোঁ ইয়াতে। আলুখিনিও দি ল'লোঁ। এতিয়া আৰু বিলাহী দি ল'লোঁ, কাটি থৈ দিছিলোঁ। অলপমান ভাজি থাকিব লাগিব। এতিয়া আৰু অকণমান কেঁচা পিঁয়াজো অকণমান দি ল'লোঁ, ভাল লাগে এনেকৈ দিলে মানে। আপোনালোকে কেনেকৈ বনাই ক'বচোন কমেণ্ট কৰি। আৰু এনেকুৱাকৈ বনাই খাব এদিন, কমেণ্ট কৰিব বনাই খাই। ভাজি আছোঁ অকণমান, বেছি মছলা চছলা দিয়া নাই। আৰু এতিয়া ধনিয়া দিছোঁ অলপমান, আৰু গোটা ইলাচি, লং এনেকুৱাকৈ কিবা কিবি দিলোঁ, দালচেনি। আৰু এতিয়া দিম মই ৰুই থৈ দিছিলোঁ মানে মান ধনিয়াৰ পাত আৰু পুদিনা। এতিয়া মান ধনিয়াৰ পাত বেছি হোৱাই নাই, আৰু মানে দুপাতমান লৈ যাম, আৰু ভাল লাগে চেণ্টটো দি দিলে। লগতে ফুলো হৈছে, এইবিলাক ফুলো দিম দুটা। আৰু অকণমান পানী দি দিছোঁ। আজিলৈ গাহৰি মাংস ৰেচিপি হৈয়ে গ'ল মোৰ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি প্ৰথমবাৰ ভোট দিলোঁ মই।